স্কিম আৰু এটা নিউজত আছে মানে তো হেতু কাৰণে নিউজৰ কাৰণে আমি আকৌ এটা নিউ স্কিম আনিছো এটো হল PM বিদ্যালক্ষ্মী স্কিম ঠিক আছে আকৌ এটা স্কিম আহিছে গতিকে আপোনালোকে নিজৰ স্কিমৰ বহিখন উলিয়াই লওক তাত স্কিম বস্তুটো লিখি যাওক নতুন এটা স্কিম এড কৰি দিওক এটো ৰিসেন্টলি স্কিমটো এড হৈছে ঠিক আছে এটো কাৰণে বেছি ইম্পৰ্টেন্ট হৈ যায় যোৱা বছৰ নৱেম্বৰ মাহত লঞ্চ হৈছিলে PM বিদ্যালক্ষ্মী স্কিম ইয়াত কি হৈছিলে যে PM বিদ্যালক্ষ্মী স্কিমৰ আন্ডাৰ It aims to ease financial barriers for students pursuing higher education. যেতিয়া higher education কৰিবলৈ যায় দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালী সকলৰ কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয় তাৰ বাবে অসম চৰকাৰে বহুতখিনি ইনিচিয়েটিভ লৈ আছে আৰু ভাৰত চৰকাৰেও বহুতখিনি ইনিচিয়েটিভ লৈছে PM বিদ্যালক্ষ্মী স্কিমটো ভাৰত চৰকাৰৰ আন্ডাৰ এটা স্কিম হয় য'ত এডুকেশ্যন লোন দিয়া হয় উইদাউট কোলেট্ৰেল অৰ গ্যাৰান্টাৰ্স তাৰ মানে কি যেতিয়া আপুনি লোন দুটা টাইপৰ থাকে এটা হল আপুনি কিবা কোলেট্ৰেল দি পেলাই লয় এটা উইদাউট কোলেট্ৰেল মানে কোলেট্ৰেল মানে বস্তুটো ধৰক বন্ধক কিবা মাটিৰ ডকুমেন্টস দি ললে মই লোনটো ললো লোনটো যদি পে কৰিব নোৱাৰে মাটিৰ ডকুমেন্টসটো বেংকে লৈ ল'ব কিন্তু এডুকেশ্যন লোনটো যেতিয়া ল'ব এই স্কিমৰ আন্ডাৰ তাত একো কোলেট্ৰেল দিব নালাগে বা তাত কোনো গ্যাৰান্টাৰ থাকিব নালাগে গ্যাৰান্টাৰ মানে কি জানেনে কোনোবাই যদি কিবা এটা লোন লয় তাত এজন গ্যাৰান্টাৰ হিচাপে সাইন কৰিব লাগে যোনে লোন লয় তেওঁক বৰোৱাৰ বুলি কয় আৰু যোনে লোনটো গ্যাৰান্টাৰ দিয়ে মানে গ্যাৰান্টি দিয়ে তেওঁ গ্যাৰান্টাৰ এই বৰুৱাজনে বাই চান্স যদি লোনটো মাৰিব নোৱাৰে তেতিয়া গ্যাৰান্টাৰ জনে লোনটো মাৰিব লাগিব হে বস্তুটো আৰু বৰুৱাজনে জনে লোনটো সময়মতে মাৰিব নোৱাৰে গ্যাৰান্টাৰ জনৰ সিভিলত ইফেক্ট হয় ঠিক আছে কিন্তু এই PM বিদ্যালক্ষ্মী স্কিমত কোলেট্ৰেলো নালাগে গ্যাৰান্টাৰো নালাগে এটা কোনবিলাক ষ্টুডেন্টে ইয়াত এনৰোল কৰিব পাৰিব হেতু মনত ৰাখিব ষ্টুডেন্ট এনৰোলড ইন ইনষ্টিটিউচন ৰেংকড উইদিন টপ 100 by NIRF National Institutional Ranking Framework NIRF ranking হল আমাৰ ভাৰতৰ আটাইতকৈ মানে টপ ranking যেটো ranking ৰ আধাৰত ভাৰতৰ যিমান বিলাক ইউনিভাৰ্সিটি আছে তাত rank দিয়া হয় I think প্ৰত্যেক বছৰে IIT মাদ্ৰাজ IIT বোম্বে IISc বেংগলোৰ এইকেখন ইনষ্টিটিউট টপত থাকে মানে আৰু ইয়াৰ যদি টপ 100 ত থকা এনি ইনষ্টিটিউচনত এজন শিক্ষাৰ্থী এনৰোল কৰে তেনেহলে তেওঁ PM বিদ্যালক্ষ্মী স্কিমৰ কাৰণে এলিজিবল হ'ব and those in the 101 to 200 range from state government and all central government governed institution ঠিক আছে eligibility criteria তো আপোনালোকে ভালকে চাই লব benefit কি পাব benefit পাব loan amounts up to 7.5 lakh up to 7.5 lakh টকা লৈকে লোন পাব with a 75% credit guarantee by government of India আৰু লোনটো যেতিয়া লব তাৰ 75% guarantee ভাৰত চৰকাৰে দিব লোনটো যদি মাৰিব নোৱাৰে 75% ক্ৰেডিট গ্যাৰান্টি ভাৰত চৰকাৰে দিয়ে ইয়াৰ উপৰি 3% ইন্টাৰেষ্ট সাবভেনশন দিয়া হয় সাবভেনশন বুলি কোৱা হয় এটো বস্তু যে ফৰ লোন আপ টু rupees 10 লাখ ডিউৰিং মৰিটৰিয়াম পিৰিয়ড ফৰ এলিজিবল ষ্টুডেন্টস আৰু আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হল এই স্কিমটো কমপ্লিটলি ডিজিটাল কৰা হৈছে এপ্লাইও ডিজিটালি হয় আৰু ইন্টাৰেষ্ট সাবভেনশন যেটো দিয়া হয় হেতু ভাউচাৰৰ জৰিয়তে দিয়া হয় বা সেন্ট্রাল ব্যাংক ডিজিটাল কারেন্সি জৰিয়তে দিয়া হয় সেন্ট্রাল ব্যাংক ডিজিটাল কারেন্সি কি হয় CBDC হয় এটা বস্তু এটো হল ডিজিটাল কারেন্সি আমি এটা টকা আমাৰ ওচৰত ক্যাশ পইচা আছে 10 টকা 20 টকা সেম বস্তুটো আমি অনলাইনও কৰিব পাৰো এটো বস্তু UPI লগত কমপ্লিট ডিফাৰেন্ট হয় বহুতে ক'ব না আমি গুগল পে দিও পইচা দিব পাৰো আমাক CBDC কিয় প্ৰয়োজন ইয়াৰ ওপৰত মই এটা এক্সট্ৰা ভিডিও বনাই দিম ঠিক আছে কাৰণ মই নিজে যেহেতু RBI হয় আৰু CBDC আনিছিল RBI দেখে এই বিষয়ে মোৰ অলপ বেছি ভালকে নলেজ থাকিব মই আপোনালোকক দি দিম আৰু এই যেটো PM বিদ্যালক্ষ্মী স্কিম আছে এটোৱে প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা প্ৰোৎসাহন স্কিমটো সাপ্লিমেন্ট কৰি দিছে মানে আগতে এটো আছিল APSC CSETৰ কাৰণে প্ৰিপাৰেচন কৰি আছে নেকি এই ভিডিওটোত মই আপোনালোকক জনাম যে আমাৰ CSETৰ কোৰ্সটো যেটো লৈ আহিছে তাত কি থাকিব আৰু কেনেকৈ জয়েন কৰিব এই আমাৰ APSC CSETৰ কোৰ্সটোত আপোনালোকে লাভ কৰিব মেথছৰ 30টা চেপ্টাৰ বাই প্ৰায় 30টা ভিডিওত মই লেকচাৰ দিম গুটেকেটা ভিডিওত আপুনি গুটে মেথছৰ কোৰ্সটো খতম কৰিব পাৰিব মই নিজে মেথছত অলপ ভাল হয় মেথছত মই মেট্ৰিকত 100 পাইছিলো অল আসাম হাইয়েস্ট আৰু হাই সেকেন্ডাৰীটো ষ্টেট হাইয়েস্ট পাইছিলো 99 তাৰ উপৰি মই JEE and NDA ক্ৰেক কৰিছিলো ফাৰ্স্ট এটেম্পটত আই ওয়াজ এ বিটেক ইন NIT শিলচৰ তাৰ পিছত মই 3টা বেংকিং জব ক্ৰেক কৰিছিলো 6 মান্থৰ ভিতৰত একো কোচিং নোহোৱাকে গতিকে মোৰ মেথছৰ লগত বা ৰিজনিংৰ লগত টাৰ্মছটো ভাল হয় হেতু কাৰণে মই CSETৰ কোৰ্সটো আপোনালোকৰ বাবে লৈ আহিছো ইয়াত মেথছৰ 30টা চেপ্টাৰ পাব তাৰ উপৰি ৰিজনিংৰ 5টা চেপ্টাৰ পাব 5টা আগতে আহা কোৱেশ্চন পেপাৰ বিলাক চাই পেলাই মই বনাইছো তাৰ উপৰি পাব ইংলিছৰ ৰিডিং কম্প্ৰিহেনশন কেনেকৈ কৰিব লাগে এই গুটেখিনি বস্তু আপুনি জাস্ট বৰ্তমান সময়ৰ কাৰণে 399 প্লাস GST চলি আছে অলপ দিনৰ পিছত দামটো বাঢ়ি যাব হয়তো তো যিমান জলদি পাৰি লৈ লওক
এই ভিডিওটো যদি পিছত চাই আছে তেতিয়া হয়তো দামটো বাঢ়ি যাব পাৰে তো বৰ্তমান সময়ত আজি ভিডিওটো মই বনাই আছো 5 তাৰিখে তো আজি সময়ত দামটো কমি আছে তো এতিয়া লৈ ল'ব পাৰে ভিডিও কোৰ্সটো কেনেকৈ ল'ব ডেসক্ৰিপচনত মই লিংকটো দি থৈ দিম তাত গৈ আপোনালোকে ক্লিক কৰি জয়েন হ'ব পাৰে বা আপুনি ম্যাথছ এণ্ড ফিজিক্স হাব এপটো আমাৰ ডাউনলোড কৰিব এই এপটোতে পাব গোটেইখিনি ম্যাথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি কোৰ্সটো পাব ইয়াৰ পৰা এই কোৰ্সটোত মই মক টেষ্ট দিম এই মক টেষ্ট আপোনালোকে চেপ্টাৰ ওয়াইজ পাব মানে পিডিএফ নহয় হা এক্সামত যেনেকৈ কৰিব লাগে টাইমাৰ চলি থাকিব ধুনীয়াকৈ এক্সাম এনভাইৰনমেন্ট লগাই তাত আপুনি ক্লিক কৰি গৈ থাকিব প্ৰত্যেকটো চেপ্টাৰ খতম হ'ব আমি মক টেষ্ট দিম গোটেইখিনি আপুনি পাই যাব তাৰ উপৰি ইউপিএসসিত আগতে আহা সিসেটত যিখিনি প্ৰশ্ন আছে সেইখিনি মই আপোনালোকক সলভ কৰি দেখাম কেনেকৈ পৰীক্ষাত কম সময়ত কৰিব লাগে শৰ্টকাট কি এপ্লাই কৰিব লাগে গোটেইখিনি বস্তু আপোনালোকে পাই যাব জয়েন কৰিবৰ কাৰণে ম্যাথছ এণ্ড ফিজিক্স হাব এপত যাওক তাতে গৈ ফাৰ্ষ্টতে পাব হোৱাট আৰ ইউ লুকিং ফৰ এনেকৈ ৰেজিষ্টাৰ কৰিব যদি নাজানে ডেসক্ৰিপচনত লিংক দি থৈ দিম চাই ল'ব তাৰপিছত তাত ক্লিক কৰিলে এপিএসসিটোত ক্লিক কৰিব এপিএসসিত ক্লিক কৰি আপুনি সিসেটৰ কোৰ্সটো পাব তাত পে নাও কৰিব গুগল পে দি পে কৰিব পাৰে ফোন পে দি পেটিএম দি পে কৰিব পাৰে ডেবিট কাৰ্ড দি পে কৰিব পাৰে নেট বেংকিং দি কাৰোবাৰ যদি সমস্যা হয় কিবা মোক কমেন্ট কৰিব খালি এই কোৰ্সটো আপুনি লৈ লওক সিসেটৰ কাৰণে একো টেনচন ল'ব নালাগে মই আছো মই সকলোকে সহায় কৰিম